৬৭ বছৰ ডেউকা পাৰ হোৱা এগৰাকী লোক, যিগৰাকী লোকে পেলনীয়া চাহ গছত সৃষ্টি কৰিছে নৈসৰ্গিক শোভাৰাজি আৰু ভাস্কৰ্য শিল্পৰে উজলি উঠিছে ওৰাঙৰ অমৃত হাজৰিকা নামৰ এগৰাকী ৬৭ উৰ্ধৰ লোক। মোৰ কেমেৰা সহযোগী ইয়াৰ সামগ্ৰিক দৃশ্যাৱলী দেখুৱাবৰ কাৰণে অনুৰোধ জনাম। এয়া হৈছে অমৃত হাজৰিকা নামৰ ৬৭ বছৰ ডেউকা পাৰ হোৱা এগৰাকী বৃদ্ধৰ হাতৰ পৰশত পেলনীয়া চাহ গছত তেখেতে ভাস্কৰ্য শিল্পৰ দ্বাৰা তেখেতসকলে যি সৃষ্টি কৰিছে তাকে লৈ চৰ্চিত হৈ পৰিছে ওৰাঙত। তেখেতৰ কোন হাতৰ পৰশত এনেধৰণে চাহ গছৰ পেলনীয়া যিসমূহ গছ, সেই পেলনীয়া যিসমূহ গছ, সেই গছসমূহত তেখেতে নিজৰ হাতৰ পৰশত সৃষ্টি কৰিছে বিভিন্ন ধৰণৰ স্কেচ। ক'ৰবাত যদি জীৱন সংগ্ৰামৰ প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে, ক'ৰবাত হয়তো প্ৰতিফলিত হৈছে প্ৰকৃতিৰ নৈসৰ্গিক শোভাৰাজি। মই তেখেতৰ সৈতে কথা পাতিব বিচাৰিম এই ধাৰণাটো কেনেধৰণে আহিল আৰু তেখেত হৈছে অমৃত হাজৰিকা। খুৰা, আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। কিমান বছৰ বয়সৰ পৰা এই কামৰ লগত? 20 বছৰমান হ'ব, 20-25 বছৰমানেই। এইসমূহ গোটেই পেলনীয়া চাহ গছ গছৰ পৰা বনাইছিলোঁ। কেনেধৰণে মনত আহিল যে পেলনীয়া চাহ গছতো? তাৰমানে মই প্ৰথম এদিন বাগানত যেতিয়া আবৃত্তি দি আছিলোঁ, চাহ গছ যেতিয়া উঠাই তেতিয়া মই এটা বস্তু উঠাই আনিছিলোঁ, গছৰ গুড়া আনি পেলাই কাছৰ ৰূপটো দিছিলোঁ। দি পেলাই সেই সময়ত মোৰ ধনী জোঁৱাই প্ৰয়াত অসমৰ বিখ্যাত সংগীত শিল্পী নন্দ বেনাৰ্জীয়ে আহিছিলে মোৰ তাত। আহি পেলাই মই ক'লোঁ, নন্দ এইটো কেনেকুৱা কাছ হৈছেনে? কি কৈছে? লগে লগে মোক কৈছে, আপুনি একদম এইটো কাছটো হৈয়ে গ'ল, আপুনি ইমিডিয়েট যোগাযোগ কৰক চাৰু বৰুৱা অসমৰ প্ৰয়াত ভাস্কৰ্য শিল্পী, তেখেতক আহি দেখালোঁ। তেখেতে কৈছে, তই চমকি নল'বি, যা যি পাওঁ তাৰ স্কেচবিলাক আনিবি, দেখাবি, বনাই দিয়া। তেতিয়াৰ পৰা মই বনাই আছোঁ আৰু। এতিয়ালৈকে কিমানমান স্কেচ বনালে? এতিয়ালৈকেতো মোটামুটি 100ৰ আপেই হ'ব। বহুত বস্তু অলপ মানে যত্নৰ অভাৱত অলপ কিছুমান নষ্টও হৈ গৈছে আৰু বহুত মানে নিজৰ আত্মীয়ৰ ভিতৰত কাৰোবাক দিয়াও হ'ল মৰমৰ উপহাৰ হিচাপে। যেনেকৈ নমিতা ভট্টাচাৰ্যক দিলোঁ, কেলকাতাৰ এজন প্ৰকৃত বাগানৰ মেনেজাৰ আছিল, তেখেতেও লৈ গ'ল। আৰু চবচে ভাল লগা হ'ল কি, ঢেকীয়াজুলি সমষ্টিৰ এজন মাৰোৱাৰী মানুহ আছিল, তেখেতে এদিন তেখেতৰ জীয়েক থাকে আমেৰিকাত, মোৰ ড্ৰয়িং ৰুমত বহি পেলাই মোক ক'লে, নাই हमको देने होगा हम बेटी का पास ले। তেওঁ লৈ গ'ল, তেওঁ মোটামুটি 3টা লৈ গ'ল। মোটামুটি এতিয়া আমেৰিকাতে জীয়েকৰ ড্ৰয়িং ৰুমত সোমাই পাই আছে। কেনেধৰণৰ স্কেচবোৰ আপুনি বনাইছে? মোৰ মানে চাই লওঁ এইটো এই বস্তুটো বিহু কমিটিত বিহু হয় নে নহয়। দেখোঁ বিহু হৈছে, এতিয়া সেইটো বিহুকে বনাই দিলোঁ। এনেকৈ বিহু আছে, যেনেকৈ সংগ্ৰাম জীৱনৰ জীয়াই থকাৰ অনুপস্থিত আকাশৰ তলত এটা ভয়ানক মৰিচিকা, কোনটো মানুহ কেইটামান বনাইছোঁ, মাচুল মেন বনাইছিলোঁ, মহাদেৱ ডেকাৰ, এনেকৈ ইত্যাদি তেনেকৈ বনাই আছোঁ আৰু এই চাওঁ আকৌ যদি পাৰোঁ আকৌ বনাওঁ, চেষ্টা কৰি আছোঁ। এতিয়া বয়স 67 বছৰ। 65 বছৰ। তাৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।